আকৌ এবাৰ স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 9ৰ চেপ্টাৰ নাম্বাৰ 4, যাৰ নাম হৈছে দুটা চলকৰ ৰৈখিক সমীকৰণ। এই দুটা চলকৰ ৰৈখিক সমীকৰণৰ এক্সাৰচাইজ নাম্বাৰ 4.3 বিষয়ে। চ' ভিডিঅ'টো লাইক কৰিবা, লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় ছাবস্ক্ৰাইব কৰি দিবা, লগতে বেল আইকনটো দবাই দিয়া। তো চোৱা, পোনপ্ৰথম কুৱেশ্যনত কি কৈছে, তলত দিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ প্ৰতিটোৰে লেখ অংকন কৰা। ইয়াৰ পৰা যিকোনো এটা প্ৰশ্ন আগন্তুক পৰীক্ষাত আহিবই, এনেকুৱা ধৰণৰ প্ৰশ্ন। তো ভিডিঅ'টো এই কুৱেশ্যনটো বহুত ধুনীয়াকৈ চাবা, লগতে কিবা ডাউট থাকিলে নিশ্চয় কমেণ্ট কৰি জনাবা। তো চোৱা, এইটো এক্সাৰচাইজ নাম্বাৰ কিমান? এক্সাৰচাইজ নাম্বাৰ হৈছে 4.3 ক্লাছ 9ৰ মেথছ। তো এইটো নিউ বুকৰ কুৱেশ্যন নাম্বাৰ 1ত দিয়া আছে যে x প্লাছ y ইজ ইকুৱেলছ টু 4। তো ইয়াৰ পৰা ৱাইক লেফ্টত ৰাখি বাকী গোটেইখিনিক ৰাইট ছাইডত লৈ যোৱা। তো 4 প্লাছ এক্স হ'বলৈ গ'লে কি হ'ব? মাইনাছ এক্স। তো এতিয়া ইয়াৰ কাৰণে এটা বক্স বনোৱা, ঠিক আছে? এনেকৈ এটা বক্স বনাই দিলা, অ'কে, বক্স বনাই দিলোঁ। এতিয়া ইয়াতে ওপৰত লিখি দিয়া এক্স, তলত লিখি দিয়া ৱাই। তো ৱাই মানে কি পাইছা? ৱাই মানে পাইছা 4 মাইনাছ এক্স। এতিয়া চোৱা, ইয়াত আমি ইচ্ছামতে যিকোনো ভেলু ধৰিব পাৰোঁ। এতিয়া চাপ'জ যদি 0 ধৰা, তেতিয়াহ'লে ইয়াতে কি আহিব? 4 মাইনাছ 0, তাৰমানে কিমান আহিব? 4। এইটো কাৰ ভেলু আহিব? এইটো ৱাইৰ ভেলু আহিব 4, তেতিয়াহ'লে 4 আহিব। এতিয়া যদি এক্সৰ ভেলু 4 ধৰা, তেতিয়াহ'লে কি আহিব? ৱাই ইজ ইকুৱেলছ টু 4 মাইনাছ 4, তেতিয়াহ'লে ৱাই ইজ ইকুৱেলছ টু কিমান পাবা? 0, তেতিয়াহ'লে ৱাই ইজ ইকুৱেল টু 0 আহিব। তো এতিয়া এইটো গ্ৰাফত বহাব লাগে। গ্ৰাফত বহাবলৈ কেনেকৈ বহাবা? চোৱা, গ্ৰাফত বহাব গ'লে এনেকৈ লিখিবা পোনপ্ৰথমে। এইটো অনুভৱিকভাৱে যিটো ৰেখা থাকিব সেইটোৰ নাম হৈছে এক্স এক্স ডেছ, মানে এক্স এক্সিছ, আৰু এনেকৈ উলম্বভাৱে যিটো থিয় হৈ থাকিব সেইটো কোৱা হয় ৱাই এক্সিছ। তো এই বিন্দু দুটাই কটাকটি কৰিব এই 0ত বা অ' বিন্দুত। ইয়াৰ চোৱা, ইয়াৰ সোঁফালে যিমান আছে এইখিনি পজিটিভ আহিব, বাওঁফালে নেগেটিভ আহিব। ওপৰ ফালে পজিটিভ, তলফালে নেগেটিভ, মনত ৰাখিবা। এতিয়া ইয়াতে কি আছিল? বক্সত আমি যদি চাওঁ, ইয়াতে এক্সৰ ভেলু 0 হ'লে ৱাইৰ ভেলু কিমান? 4। তাৰমানে ইয়াতে এক্সৰ ভেলু 0 হ'লে 4, আৰু ইয়াতে এক্সৰ 4 হ'লে ৱাইৰ কিমান? 0। তো তেতিয়াহ'লে চোৱা, এক্সৰ 0, তাৰমানে সোঁফালে যোৱা নাই, বাওঁফালে যোৱা নাই, ইয়াতে আছে। ৱাইৰ কিমান? ৱাইৰ হৈছে 4। তো 1 2 3 4, এইটো হৈছে 0 4। আকৌ 2 নম্বৰত কি পাইছা পইণ্ট? 4 হ'লে 0, এক্সৰ 4। এক্সৰ প্লাছ 4 কোনফালে আছে? সোঁফালে। ইয়াৰ পৰা আৰম্ভ কৰি প্ৰথমে এক্সৰ ফালে যোৱা, 1 2 3 4, আৰু ৱাইৰ কিমান? 0, তাৰমানে ওপৰ ফালে যোৱা নাই, তলফালে অহা নাই, তেতিয়াহ'লে এইটো হৈছে 4, 0। তেতিয়াহ'লে এই দুটা বিন্দুক এবাৰ সংযোগ কৰি দিয়া। সংযোগ কৰি দিলা, এইটো হৈ গ'ল এক্স প্লাছ ৱাই ইজ ইকুৱেলছ টু 4ৰ ৰেখা। তো তোমালোকে পৰীক্ষাত এইটো পেঞ্চিলেৰে লিখিব লাগিব। এতিয়া কলমেৰে মই লিখি দেখাই দিছোঁ, কিন্তু পেঞ্চিলেৰে লিখিলে ইমান ডাঠ নহয়, দেখাত অকণমান অসুবিধা হয়। কিন্তু পৰীক্ষা তোমালোকে পেঞ্চিলেৰে লিখিবা, নহ'লে কিন্তু নাম্বাৰ নিদিয়ে। এতিয়া চোৱা, নেক্সট যদি চাওঁ আমি কুৱেশ্যন নাম্বাৰ 2। নাম্বাৰ 2ত কি দি আছে? নাম্বাৰ 2 দি আছে এক্স মাইনাছ ৱাই ইজ ইকুৱেলছ টু 2। এতিয়া এটা কাম কৰা, ইয়াৰ পৰা তুমি ৰাখি দিয়া ছাপ'জ ইয়াতে এক্স, এতিয়া প্লাছ 2টো বাওঁফালে লিখিব, মাইনাছ 2 ইজ ইকুৱেলছ টু প্লাছ ৱাই, মাইনাছ ৱাই হ'বলৈ গ'লে প্লাছ ৱাই হৈ যাব। তেতিয়াহ'লে ইয়াতে এটা বক্স বনাই দিয়া। তো বক্স বনালা, বনাই কিনে ইয়াতে বহাই দিলা এক্স, ইয়াতে বহালা ৱাই। ৱাই মানে কি পাইছা? ৱাই মানে পাইছা ইয়াতে এক্স মাইনাছ 2। এতিয়া চোৱা, ইয়াতে যদি এক্সৰ ঠাইত আমি 0 বহাই দিওঁ, তেতিয়াহ'লে কি আহিব ইয়াতে? এতিয়া 0 মাইনাছ 2, তাৰমানে কি আহিব? মাইনাছ 2, তো মাইনাছ 2 হৈ যাব। ইয়াতে এক্সৰ ঠাইত যদি 2 বহাই দিওঁ, তেতিয়াহ'লে কি আহিব? 2 মাইনাছ 2, তেতিয়াহ'লে 0 হৈ যাব, তেতিয়াহ'লে 0 হ'ব। তেতিয়াহ'লে এইটোক যদি গ্ৰাফত দেখুৱাওঁ আমি, পোনপ্ৰথমে ইয়াতে কি দিয়া আছে? ইয়াতে দিয়া আছে যে এক্সৰ যদি 0 হয়, মানে সোঁফালেও যোৱা নাই, বাওঁফালে অহা নাই, মানে ইয়াতে আছে, তেতিয়াহ'লে ৱাইৰ কিমান? মাইনাছ 2। মাইনাছ 2 ক'ত আছে? ইয়াতে তলত আছে। এক্সৰ 0 হ'লে ৱাইৰ মাইনাছ 2। দ্বিতীয়তে এক্সৰ যদি 2 হয়, ৱাইৰ কিমান? 0। এক্সৰ 2 ক'ত আছে? প্লাছ 2 সোঁফালে, ৱাইৰ 0, তাৰমানে ইয়াতে থাকিব। এইটো হৈছে 2, 0। তেতিয়া এই দুটাক সংযোগ কৰি দিয়া। এই দুটাক সংযোগ কৰি দিলে এইটো কি আছিল? যে এক্স মাইনাছ ৱাই ইজ ইকুৱেলছ টু 2ৰ ৰেখা। এনেকৈ আমি ৰেখাকেইটা আঁকিব লাগিব। তো আশা কৰোঁ এইখিনি প্ৰশ্নত আৰু কোনো প্ৰব্লেম নাহিব। এতিয়া নেক্সট চাওঁ, কুৱেশ্যন নাম্বাৰ 3ত কি কৈছে? নাম্বাৰ 3ত ইয়াতে দিয়া আছে, নাম্বাৰ 3ত y ইজ ইকুৱেলছ টু থ্ৰাইছ এক্স। চ' y ইজ ইকুৱেলছ টু থ্ৰাইছ এক্স। তো এটা কাম কৰে, ইয়াতে বক্স বনাই দিয়া প্ৰথমে, y ইজ ইকুৱেলছ টু থ্ৰাইছ এক্স। ইয়াতে লিখি দিলোঁ এক্স, ইয়াতে লিখিলোঁ y। তো y মানে কি? থ্ৰাইছ এক্স। তো তেতিয়াহ'লে ইয়াত যদি আমি এক্সৰ ঠাইত 0 বহাওঁ, y ঠাইত কিমান আহিব? 0 আহিব। কিয়নো এইটো 3 ইনটু যদি 0 কৰা, কিমান পাবা? 0 পাবা। দ্বিতীয়তে এক্সৰ ঠাইত যেতিয়া 1 বহাওঁ, তেতিয়াহ'লে কি আহিব? 3 ইনটু 1, তাৰমানে কিমান আহিব? 3, তেতিয়াহ'লে 3 হৈ যাব।
তো এইটোক যদি লেখত দেখুৱাব খোজা তেতিয়াহ'লে লেখটো এনেকৈ আঁকিব লাগিব, লেখটো এনেকৈ থাকিব, ইয়াতে এক্স এক্স ডেছ, এইটো আহিব কি ৱাই ৱাই ডেছ, এইটো লিখি ল'লা 1 2 3, এইটো -1 -2 -3, এইটো 1 এইটো 2 এইটো 3, এইটো -1 -2 -3, ইয়াতে মেক্সিমাম নাম্বাৰ কিমান আছে 3 লৈকে আছে, চ' +3 লৈকে কাৰ আছে ৱাইৰ, তো এইখিনি হ'লে হৈ যাব। এতিয়া প্ৰথম বিন্দুটো কি আছে 0 0 0 0 ক'ত থাকে ইয়াতে, এইটো মূল বিন্দু হৈছে 0 0, দ্বিতীয়টো কি আছে 1 হ'লে 3, এক্সৰ 1 হ'লে ৱাইৰ 3, তাৰমানে এইটো বিন্দু এক্সৰ 1 হ'লে ৱাইৰ 3, তো এই দুটা কেনেকৈ সংযোগ কৰি দিয়া, তেতিয়াহ'লে এইটো কাৰ ৰেখা হৈ গ'ল, এইটো y ইজ ইকুৱেলছ টু থ্ৰাইছ এক্স সমীকৰণৰ ৰেখা। এতিয়া নাম্বাৰ 4ত কি আছে 3 ইজ ইকুৱেলছ টু টুৱাইছ এক্স প্লাছ ৱাই, নাম্বাৰ 4ত দি আছে যে 3 ইজ ইকুৱেলছ টু টুৱাইছ এক্স প্লাছ ৱাই, তো তেতিয়াহ'লে ইয়াৰ পৰা তুমি টুৱাইছ এক্স প্লাছ ৱাই ইজ ইকুৱেলছ টু 3 ক'ব পাৰা, তেতিয়াহ'লে ইয়াৰ পৰা y ইজ ইকুৱেলছ টু 3 মাইনাছ টুৱাইছ এক্স ক'ব পাৰি, তো বনাই দিয়া বক্স, তালিকাত বহাই দিয়া, তেতিয়াহ'লে ইয়াতে কি লিখিবা এক্স, ইয়াতে কি লিখিবা ৱাই, ৱাই মানে কি 3 মাইনাছ টুৱাইছ এক্স, 3 মাইনাছ টুৱাইছ এক্স, তেতিয়াহ'লে ইয়াতে যদি আমি 0 বহাওঁ তেতিয়াহ'লে কি আহিব, ইয়াতে 3 মাইনাছ 2 ইনটু 0, তাৰমানে 3 মাইনাছ 0 তাৰমানে 3 আহিব। এতিয়া ইয়াতে চোৱা, ইয়াতে যদি আমি বেলেগ কিবা এটা নাম্বাৰ বহাওঁ, বেলেগ ইয়াতে নাম্বাৰ বহাওঁতে আমি যি ইচ্ছা বহাব পাৰিম, এতিয়া 2 বহাব পাৰোঁ, 2 বহালে কিমান আহিব 2 2 যা 4 আহি যাব, বা 1 যদি বহাই দিয়া তেতিয়াহ'লে 1 বহালে কি আহিব 3 মাইনাছ 2 ইনটু 1, তাৰমানে কি আহিব 3 মাইনাছ 2, তাৰমানে কিমান আহিব 1, তো 1 বহালে 1 আহিব, তো এইটোকে এতিয়া গ্ৰাফত বহাই দিলে হৈ যাব, এইটো কিমান আছে 0 3 আৰু এটা কিমান আছে 1 1, তাৰমানে যদি এনেকৈ গ্ৰাফ এটা আঁকি দিয়া, এনেকৈ আঁকি দিলা, এইটোক লিখি দিলা এক্স এক্স ডেছ, এইটোক লিখি দিলা ৱাই, এইটোক ৱাই ডেছ, তেতিয়াহ'লে এইটো হ'ল 1, এইটো হ'ল 2, এইটো 3, এইটোক 4, এইটোক 5, এইটোক দিলা 1, এইটোক দিলা 2, এইটোক দিলা 3, এইটোক দিলা 4, এইটোক দি দিয়া -1, এইটোক দি দিয়া -2, এতিয়া কিমান আছিল এক্সৰ 0 হ'লে ৱাইৰ কিমান 3, এক্সৰ 0 মানে ইয়াতে আছে, ৱাইৰ কিমান 3, +3 ক'ত আছে এইটো, এক্সৰ 0 হ'লে ৱাইৰ 3, এক্সৰ 1 হ'লে ৱাইৰো 1, এক্সৰ 1 এইটো এক্সৰ +1 আৰু ৱাইৰ +1 ক'ত আছে এই ওপৰ ফালে এইটো, ইয়াতে কি আছে 1 1, তো এই দুটাক এবাৰ জইন কৰি দিয়া, এই দুটাক জইন কৰি দিয়াৰ লগে লগে এই ৰেখাডাল হৈ গ'ল, কি আছিল সমীকৰণটো কি আছিল আমাৰ ইয়াতে 3 ইজ ইকুৱেলছ টু টুৱাইছ এক্স প্লাছ ৱাইৰ সমীকৰণ হৈ গ'ল। এনেকৈ আমি বাকী যি তিনিটা আছে বাকী চাৰিটা আমি সলভ কৰিব পাৰিম। তো চোৱা ইয়াতে যদি এটা এটাকৈ চাওঁ, পোনপ্ৰথমে ইয়াতে 5টো চাই লোৱা, কি কৈছে টুৱাইছ এক্স প্লাছ থ্ৰাইছ ৱাই ইজ ইকুৱেলছ টু 6, চ' টুৱাইছ এক্স প্লাছ থ্ৰাইছ ৱাই ইজ ইকুৱেলছ টু 6, চ' ইয়াৰ পৰা থ্ৰাইছ ৱাই ইজ ইকুৱেলছ টু 6 প্লাছ টুৱাইছ এক্স মাইনাছ টুৱাইছ এক্স হৈ যাব, আৰু ইয়াতে ৱাই ইজ ইকুৱেলছ টু কি আহিব ৱাই ইজ ইকুৱেলছ টু 6 মাইনাছ টুৱাইছ এক্স, এইটো পূৰণ হৈ আছিল, চৌপালে গ'লে হৈ যাব হৰণ, তো হৰণ কৰিলা। এতিয়া চোৱা এই তালিকাখন বনোৱা, ইয়াতে আছে এক্স, ইয়াতে আছে ৱাই, ৱাই মানে আমি পাইছোঁ 6 মাইনাছ টুৱাইছ এক্স ডিভাইডেড বাই 3, অ'কে। এতিয়া ইয়াতে যদি আমি 0 বহাই দিওঁ তেতিয়াহ'লে কি আহিব 6 মাইনাছ 2 ইনটু 0 ডিভাইডেড বাই 3, তো 6 মাইনাছ 2 শূন্য গুণ কিমান 0 ডিভাইড বাই 3, তো 6ৰ পৰা 0 গ'লে 6, 3 যদি হৰণ কৰোঁ কেইবাৰ যাব 2 বাৰ, তেতিয়াহ'লে কি আহিব 2 আহিব, হৈ গ'ল। এতিয়া 2 নম্বৰটোত চোৱা, এতিয়া ইয়াত আমি কি বহাব পাৰিম, ইয়াতে 0 বহালোঁ 2 পালোঁ, এইবাৰ এটা কাম কৰি ইয়াতে 3 বহাই দিয়াচোন, 3 বহালে কি পাবা 6 মাইনাছ 2 ইনটু 3 ডিভাইডেড বাই 6, তো 6 মাইনাছ 2 3 যা কিমান আহিব 6, 6/6, 6/6 মানে কি 0/6, তাৰ মানে কিমান 0, তেতিয়াহ'লে 3 বহালে কিমান পাবা 0, তেতিয়াহ'লে ইয়াৰ বাবে যদি গ্ৰাফ আঁকিব খোজা এনেকৈ বনাই দিয়া এক্স এক্স ডেছ ৱাই ৱাই ডেছ, এইটোক 1 2 3, এইটোক -1 -2, এইটোক 1 2 3 -1 -2 বহাই দিয়া। এতিয়া 0 হ'লে কিমান আহে, এক্সৰ 0 হ'লে ৱাই 2, তেতিয়াহ'লে এইটো এক্সৰ সোঁফালেও যোৱা নাই বাওঁফালেও অহা নাই, এক্সৰ 0 হ'লে ৱাইৰ 2, এক্সৰ 3 হ'লে ৱাইৰ কিমান 0, এইটো 3, 0, তেতিয়াহ'লে এই দুটাক জইন কৰি দিয়া, তেতিয়াহ'লে হৈ গ'ল এইটো টুৱাইছ এক্স প্লাছ থ্ৰাইছ ৱাই ইজ ইকুৱেলছ টু 6ৰ সমাধান। এতিয়া নেক্সট নাম্বাৰ 6ত কি আছে
থ্ৰাইছ এক্স মাইনাছ ৱাই ইজ ইকুৱেলছ টু 7। চ' তেতিয়াহ'লে ইয়াৰ পৰা থ্ৰাইছ এক্স প্লাছ 7 বাওঁফালে লৈ আহা মাইনাছ 7 আৰু মাইনাছ ৱাই সোঁফালে লৈ যোৱা প্লাছ ৱাই। তো ইয়াৰ বক্সটো বনাই দিয়া, তালিকাখন বনোৱা। তেতিয়াহ'লে কি পাম ইয়াতে? ইয়াতে এক্স, ইয়াতে ৱাই। ৱাই মানে কি পাইছোঁ? থ্ৰাইছ এক্স মাইনাছ 7। ইয়াতে 0 বহাই দিলে কিমান আহিব? 3 ইনটু 0, চ' 0 হৈ যাব। তেতিয়াহ'লে মাইনাছ 7 থাকি যাব। আকৌ যদি আমি ইয়াতে চাওঁ 1 বহাই দিওঁ, 3 গুণ 3, তো 3ৰ পৰা 7 গুচি গ'লে কিমান আহিব? মাইনাছ 4। ঠিক আছে, তো এইটো গ্ৰাফত বহাই দিবা, আনচাৰ হৈ যাব। নাম্বাৰ 7, নাম্বাৰ 7ত কি আছে? এক্স প্লাছ টুৱাইছ ৱাই ইজ ইকুৱেলছ টু 8। তো ইয়াৰ পৰা লিখিব পাৰি টুৱাইছ ৱাই ইজ ইকুৱেলছ টু 8 মাইনাছ এক্স। তেতিয়াহ'লে ইয়াৰ পৰা ৱাই ইজ ইকুৱেলছ টু কি আহিব? 8 মাইনাছ এক্স ডিভাইডেড বাই 2। তো বনাই দিয়ে ইয়াৰ বক্স। ইয়াতে এক্স, ইয়াতে ৱাই। ৱাই মানে কি? 8 মাইনাছ এক্স ডিভাইডেড বাই 2 আহিল। তেতিয়াহ'লে ইয়াতে এক্সৰ 0 বহাই দিয়া, 0 বহোৱাৰ লগে লগে 8 মাইনাছ 0 ডিভাইডেড বাই 2, তাৰমানে 8/2, তাৰমানে আহিব 4। 4 পালা। এতিয়া যদি ইয়াতে বহাই দিওঁ আমি ছাপ'জ 4 বহাই দিলে চোৱাচোন কিমান আহে? তো 8 মাইনাছ 4 ডিভাইডেড বাই 2, তো 8ৰ পৰা 4 গুচি গ'লে কিমান আহিব? 4 ডিভাইড বাই 2, তাৰমানে কিমান আহিব? 2। তো এইখিনি বহাই দিলে হৈ যাব। লাষ্ট কুৱেশ্যন যিটো আছে নাম্বাৰ 7ত, ইয়াতে y ইজ ইকুৱেলছ টু কি দি আছে? টুৱাইছ এক্স প্লাছ 1। টুৱাইছ এক্স প্লাছ 1। চ' টুৱাইছ এক্স প্লাছ 1, এইটো একো কৰিব নালাগে, জাষ্ট ইয়াতে বহাই দিয়া এক্স, ইয়াতে বহাই দিয়া ৱাই। ৱাই মানে কি আছে? টুৱাইছ এক্স প্লাছ 1। তো ইয়াতে 0 বহাই দিয়া, 0 বহাৰ লগে লগে কি আহিব? ইয়াতে 1 হৈ যাব। ইয়াতে ছাপ'জ 2 বহাই দিয়া, 2 বহাই দিয়াৰ লগে লগে 2 গুণ 4 আৰু 1ত 5 আহি যাব। যদি আৰু উলিয়াব খোজা, যে লাগিলে ইয়াতে 1 বহাই দিয়া, 2 গুণ 2 আৰু 1ত 3 হৈ গ'ল। এতিয়া নেক্সট চাম কুৱেশ্যন নাম্বাৰ 2। 2ত কি কৈছে? যে 2, 14 বিন্দুৰে যোৱা দুডাল ৰেখাৰ সমীকৰণ লিখা। এনেধৰণৰ আৰু কিমানডাল ৰেখা আছে উলিয়াব লাগে। যে 2 আৰু 14, ইয়াতে এক্সৰ ভেলু কিমান আছে? 2, ৱাইৰ ভেলু কিমান আছে? 14। এই বিন্দুৰ ওপৰে যোৱা ৰেখা উলিয়াব লাগে। তো নাম্বাৰ 2, ইয়াতে কি দিয়া আছে? 2, 14। এইটো বিন্দুৰে যোৱা দুডাল ৰেখাৰ সমীকৰণ উলিয়াব লাগে। তো চোৱা, এইটোত এক্স মানে কিমান আছে? 2, ৱাই মানে কিমান আছে? 14। তো তুমি যদি কণ্ডিশ্যন উলিয়াব খোজা, যিকোনো ধৰণৰ কণ্ডিশ্যন ইয়াতে লিখিব পাৰা। আমি যদি কিতাপৰ মতে চাওঁ, 7x মাইনাছ ৱাই ইজ ইকুৱেলছ টু 0 লিখিছে। কিয়নো চোৱা, 7ৰ লগত যদি 2 ইনটু কৰা, মাইনাছ যদি তুমি 14 কৰা, তেতিয়াহ'লে কিমান আহিব? 0 আহিব। 7ৰ লগত 2 ইনটু মানে কি? 7ৰ লগত এক্সৰ ভেলু কিমান আছে? 2 ইনটু কৰিলে 14, আৰু ৱাইৰ ভেলু কিমান? 14। তো 14ৰ পৰা 14 মাইনাছ কৰিলে 0। এইটো এটা লিখিব পাৰা। নাইবা তুমি এনেকৈ লিখিব পাৰা যে এক্স প্লাছ ৱাই ইজ ইকুৱেলছ টু কিমান? 2 প্লাছ 14 কিমান আহিব? 16। এইটোকো লিখিব পাৰা। নাইবা তুমি এনেকৈ লিখিব পাৰা যে নেক্সট যদি বেলেগ লিখিব খোজা, যে দুটা কণ্ডিশ্যনৰ পিছত কি আহিব লাগিব? এই এক্সৰ আৰু ৱাইৰ ভেলুটো বহোৱাৰ পিছত যাতে এই দুটাৰ চাম কৰিলে যাতে এইটো ওলাই, মাইনাছ কৰিলে। ছাপ'জ এনেকৈ লিখিব পাৰিবা যে ৱাই মাইনাছ যদি এক্স কৰা, তেতিয়াহ'লে 14 মাইনাছ তুমি 2 কৰিলে কিমান পাবা? 12। তেতিয়াহ'লে ইয়াতে 12 লিখিব পাৰা যে ৱাই মাইনাছ এক্স ইজ ইকুৱেলছ টু 12, এনেকুৱা লিখিব পাৰা। অ'কে, ইয়াৰ পৰা যিকোনো দুটা লিখি দিলে হৈ যাব। এতিয়া নাম্বাৰ 3 নম্বৰ যিকেইটা প্ৰশ্ন আছে বহুত ইম্পৰ্টেণ্ট হয় আগন্তুক এক্সামৰ বাবে, সেইখিনি বস্তু ভালকৈ চাবা। যদি 3, 4 বিন্দু দুটা থ্ৰাইছ ৱাই ইজ ইকুৱেল টু ax প্লাছ 7 সমীকৰণৰ লেখডালৰ ওপৰত থাকে, তেন্তে এৰ মান উলিয়া। ইয়াতে দিয়া আছে বিন্দুটো কি? যে দিয়া আছে বিন্দুটো কিমান আছে? 3, 4। দিয়াৰ ফৰ থ্ৰাইছ ৱাই ইজ ইকুৱেলছ টু কি দিয়া আছে? ax প্লাছ 7। তেতিয়াহ'লে ইয়াৰ পৰা 3 ইনটু ৱাই, ৱাইৰ ভেলু কিমান? এইটো হৈছে এক্সৰ ভেলু, এইটো হৈছে ৱাইৰ ভেলু। এতিয়া ৱাইৰ ভেলু আছে 4, এতিয়া লিখা a ইনটু এক্সৰ ভেলু আছে কিমান? 3 প্লাছ 7। এতিয়া 3, 4 গুণ কিমান? 12, প্লাছ 7 বাওঁফালে লিখি হ'ব মাইনাছ 7। ইয়াতে কি আছে? a ইনটু 3। এতিয়া 12ৰ পৰা যদি 7 গুচি যায় কিমান আহিব? 5, আৰু 3 পূৰণ হৈ আছে, চ' বাওঁফালে লিখি হ'ব হৰণ হৈ যাব, ইকুৱেলছ টু a। তাৰমানে a মান হৈছে 5/3 হৈ গ'ল। এতিয়া চোৱা নাম্বাৰ 2,
আমি যদি চাওঁ ইয়াতে 3 1 আছিল 2 3 2 3 2 কি দিয়া আছে দিয়া আছে বিন্দুটো p, 4 যে p, 4 তেন্তে 4x plus y is equals to 16 লেগডাল ওপৰত থাকে তেন্তে p ৰ মান উলিয়াব লাগে ইয়াতে কন্ডিশন কি দিয়া আছে 4x plus y is equals to 16 তেতিয়া ইয়াতে 4 into x ৰ ভ্যালু কিমান আছে p y ৰ ভ্যালু কিমান আছে 4 is equals to 16 তেতিয়াহ'লে ইয়াৰ পৰা 4 into p ৰাখি দিয়া 16 plus 4 সোঁফালে গ'লে কি হ'ব -4 হৈ যাব তো সো এটা বস্তু মন কৰিবা ইয়াতে এই 4 যেটো ইনটু হি আছে এইটোক ডাইৰেক্ট কিন্তু আমি সোঁফালে ল'ব নোৱাৰি প্ৰথমে আমি পজিটিভ খিনিক সোঁফালে লৈ কিনে নেগেটিভ কৰিব লাগিব মানে প্লাছৰ খিনিক মাইনাছ কৰিব লাগিব তো মাইনাছ কৰিলা তেতিয়াহ'লে 16 ৰ পৰা যদি 4 গৈ যায় তেতিয়াহ'লে কিমান আহিব 12 এতিয়া নেক্সট লাইনত চোৱা এই নেক্সট লাইনত যদি আমি চাওঁ এই ইয়াতে 4টো পূৰণ আছে সোঁফালে গ'লে কি হ'ব হৰণ হৈ যাব তেতিয়াহ'লে 4 হৰণ কৰি দিয়া তেতিয়াহ'লে ইয়াৰ পৰা p ৰ ভ্যালুটো আমি কিমান পাম 3 হৈ গ'ল ইয়াৰ সমাধান এতিয়া নাম্বাৰ 3 যদি আমি চাওঁ নাম্বাৰ 3 নাম্বাৰ 3 কি কৈছে twice y is equals to a minus ax minus 4 সমীকৰণৰ লেগডাল 1 2 বিন্দুৰ মাজেৰে যায় তেন্তে এৰ মান উলিয়াব লাগে ইয়াতে দিয়া আছে বিন্দুটো কি কৈছে 1, 2 so therefore twice y is equals to ax minus 4 এতিয়া ইয়াতে y ৰ ভ্যালু কিমান আছে ইয়াতে x ৰ ভ্যালু আছে 1 y ৰ ভ্যালু আছে 2 so 2 into 2 ইয়াতে a into x ৰ ভ্যালু আছে 1 minus 4 তেতিয়াহ'লে ইয়াৰ পৰা যদি চাওঁ 2 2 যা কিমান আহিব 2 2 গুণ 4 আৰু a লগত 1 ইনটু কৰিলে a minus 4 এতিয়া ইয়াতে 4 ৰাখি দেই -4 বাওঁফালে লিখিব +4 হৈ যাব equals to a তাৰ মানে ইয়াৰ পৰা ক'ব পাৰি a is equals to 8 তো এৰ মান কিমান আহিল 8 আহি গ'ল এতিয়া নেক্সট কোৱেশ্চন নাম্বাৰ ইয়াতে কিমান আছে 4 আছে কোৱেশ্চন নাম্বাৰ 4 ত কি কৈছে নাম্বাৰ 4 যে যদি নাম্বাৰ 4 ত দিয়া আছে যদি টুৱাইচ k minus 3 k plus 2 বিন্দুটো এই সমীকৰণটোৰ ওপৰত থাকে যে দিয়া আছে বিন্দুটো টুৱাইচ k minus 3 আৰু এটা আছে k plus 2 so therefore এইটো বিন্দু কি দিয়া আছে ইয়াতে টুৱাইচ x plus thrice y plus 15 is equals to 0 তেতিয়াহ'লে এই মানটো ইয়াতে বহাই কিনে আমাক k ৰ ভ্যালু উলিয়াব লাগে তো চাব পাৰা প্ৰশ্নত ইয়াতে কৈছে যে k ৰ মান উলিওৱা তেতিয়াহ'লে k ৰ মান উলিয়াব গ'লে ইয়াতে বহাই দিয়া 2 into x মানে কিমান টুৱাইচ k minus 3 plus thrice y মানে ইয়াতে কিমান k plus 2 প্লাস কিমান আহি আছে ইয়াতে 15 is equals to 0 তেতিয়াহ'লে 2 দুগুণ কিমান 4 ইয়াতে k মাজত মাইনাস আছে মাইনাস 2 3 গুণ কিমান 6 3 দুগুণ 3 লগত কি ইনটু কৰিলে কি আহিব 3k আৰু ইয়াতে প্লাসৰ লগত প্লাস ইনটু হলে প্লাস হয় 3 দুগুণ কিমান 6 আৰু ইয়াতে আছে 15 is equals to 0 এতিয়া 4টাকে আৰু 3টাকে কেটাকে 7টাকে তে এইটো -6 এইটো +6 ক্যান্সেল গ'ল 15 টো হ'বলৈ গ'লে কি হ'ব -15 হৈ যাব যেহেতু পজিটিভ আছিল ঠিক আছে +15 আছিল হ'বলৈ গ'লে -15 হৈ গ'ল এতিয়া ইয়াৰ পৰা আমি কি লিখিব পাৰি k is equals to -15 এই 7 টো ইনটু আছে হ'বলৈ গ'লে ডিভাইড হৈ যাব সো ডিভাইডেড বাই 7 তো চোৱা ইয়াতে আমাক যেটো 15 দিয়া আছে যাৰ কাৰণে ইয়াতে আমি 15 পাইছো কিন্তু আনসাৰত তোমালোকৰ 45 দিয়া আছে 45 যদি ইয়াতে 45 থাকিলে হেতেন তেতিয়ালে 45 হলা হেতেন এটো টাইপিং মিস্টেক আছে অকমান চাই লবা এটা নেক্সট আছে কোৱেশ্চন নম্বৰ 5 ত যে 1 - 2 বিন্দুটো এই সমীকৰণৰ লেখৰ ওপৰত আছে না নাই পৰীক্ষা কৰিব লাগে তো নাম্বার 5 তো বিন্দুটো কি দিয়া আছে দিয়া আছে বিন্দুটো দিয়া আছে 1, -2 so therefore ইয়াতে লেফট হ্যান্ড সাইড লৈ লোৱা এই লেফট হ্যান্ড সাইড যদি আমি ইয়াতে মান কেটা বহাই দিও তেতিয়ালে যদি রাইট হ্যান্ড সাইডৰ সমান হয় তেতিয়ালে কম এইটো বিন্দু ইয়াৰ ওপৰত আছে নহলে নাই
তো লেফট হেণ্ড ছাইডত দি আছে আমাৰ থ্ৰাইছ এক্স মাইনাছ টুৱাইছ ৱাই, তেতিয়াহ'লে ইয়াতে বহাই দিয়া 3 ইনটু 1 মাইনাছ 2 ইনটু মাইনাছ 2, অ'কে। ইয়াতে মাইনাছ 2 আছিল, ৱাইৰ ভেলু মাইনাছ 2 বহাই দিছোঁ। এতিয়া ইয়াতে 3 লগত 1 ইনটু কৰিলে 3, মাইনাছ ইনটু মাইনাছ প্লাছ 2 টু যা কিমান 4, তো দুটাক প্লাছ কৰিলে কিমান পাম 7, এইটো হ'ব পালে 7 বুলি কৈছিল, গতিকে এইটো আমি কি পালোঁ ইজ ইকুৱেলছ টু ৰাইট হেণ্ড ছাইড। চ' দিয়াৰফৰ বিন্দুটো ৰেখাডালৰ ওপৰত আছে। নাম্বাৰ 6ত চোৱা কি আছে, -3 বিন্দু দি আছে, এইটো ৰেখাৰ ওপৰত আছে নে নাই আমি পৰীক্ষা কৰিব লাগে। চ' নাম্বাৰ 6ত লিখা প্ৰথমে যে দিয়া আছে, তাৰপিছত লিখিবা দিয়া আছে বিন্দুটো -3, 2, চ' দিয়াৰফৰ লেফট হেণ্ড ছাইড। তো লেফট হেণ্ড ছাইড লৈ লোৱা। তো লেফট হেণ্ড ছাইড লৈ লোৱাৰ লগে লগে আমি যদি ইয়াতে চাওঁ, লেফট হেণ্ড ছাইডত আমাক দিয়া আছিল 4x প্লাছ 7y, তো লিখিবা ইয়াতে 4x প্লাছ 7y। তো তেতিয়াহ'লে 4 ইনটু এক্সৰ মান কিমান -3 প্লাছ 7 ইনটু ৱাইৰ মান কিমান 2, তেতিয়াহ'লে ইয়াতে হৈ যাব -12 প্লাছ 7 দুগুণে কিমান 14, তো 14ৰ পৰা 12 গুচি গ'লে কিমান আহিব 2, দিছ ইজ নট ইকুৱেলছ টু ৰাইট হেণ্ড ছাইড, কিয়নো ৰাইট হেণ্ড ছাইডত দিয়া আছিল 9, গতিকে কি লিখিবা দিয়াৰফৰ বিন্দুটো ৰেখাডালৰ ওপৰত নাই। ঠিক আছে, হৈ গ'ল। এতিয়া লাষ্ট কুৱেশ্যনটো চোৱা কি আছে, এইটো চেপ্টাৰৰ লাষ্ট কুৱেশ্যন হয়, এইটো এক্সাৰচাইজৰ লগতে 7ত কি কৈছে, কি চৰ্তত ax প্লাছ by প্লাছ 0 ইজ ইকুৱেলছ টু 0 আধিৰ সমীকৰণৰ লেখ মূল বিন্দুৰ মাজেৰে যাব। কি চৰ্তত, যেতিয়া কি হ'ব ইয়াতে 0 হ'ব, যেতিয়া 0 হ'ব ইয়াতে যেতিয়া ভেলুটো 0 আহিব তেতিয়া কি হ'ব মূল বিন্দুৰ মাজেৰে যাব। অ'কে, চ' এইখিনি আছিল চেপ্টাৰ নাম্বাৰ 4, যাৰ নাম আছে দুটা চলকৰ ৰৈখিক সমীকৰণৰ গোটেই সমাধান কৰা হ'ল। আশা কৰোঁ গোটেইখিনি ভিডিঅ' চাইছা। যদি কিবা সমস্যা পাইছা নিশ্চয় কমেণ্ট কৰি জনাবা, আৰু চেনেলটো নতুনবাৰ ভিজিট কৰিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা, আৰু লগতে বেল আইকনটো দবাই দিবা। আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।